নাম শ্ৰী দীপজ্যোতি চৌধুৰী। মোৰ ঘৰ আমৰংগা চৌধুৰীপাৰা বুলি কয় এইখিনি, আমৰংগা চৌধুৰীপাৰা। মই আপোনাৰ এয়াৰপৰ্টত কৰ্মৰত। মই ইয়াতে জন্মলগ্নৰ পৰা ইয়াতে আছোঁ। মই 2022ত আমি ঘৰৰ মানে আৰম্ভ কৰিছিলোঁ। সেই আৰম্ভ কৰাৰ পৰা আমি আজি তাৰিখলৈকে আমি A to Z অমৃত চিমেণ্ট ব্যৱহাৰ কৰি আছোঁ। আমি এক বেগ চিমেণ্টটো বেলেগ ব্যৱহাৰ কৰা নাই। আৰু আপোনাৰ প্লাষ্টাৰ কৰা হওক, গাঁথনি হওক, ঢালাই ছেটিং বহুত ভাল পাইছোঁ। 1 ঘণ্টামানৰ ভিতৰত মানে ছেটিং লৈ লৈছে, প্ৰায়খিনি ছেটিং লৈ লৈছে। আৰু মোৰ বন্ধুবৰ্গ ঘৰ বনাই আছে, সিহঁতকো কৈছোঁ যে অমৃত চিমেণ্ট ব্যৱহাৰ কৰক, অমৃত চিমেণ্ট ব্যৱহাৰ কৰি একবাৰ চাওক। অমৃত চিমেণ্ট যিখিনি ছেটিংছ হয়, আপোনাৰ ঢালাই এক্সপাৰ্ট হয়, তো সেইখিনি অত্যন্ত ভাল পাইছোঁ। মই সিহঁতকো কৈছোঁ, সিহঁতেও মানে ব্যৱহাৰ কৰিছে প্ৰায়খিনি। আৰু আপোনালোকেও ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰি কিনে চাওক অমৃত চিমেণ্ট।